বৰ্তমান সময়ত জুবিন গাৰ্গ জীয়াই আছে। আপোনালোকক দিবলৈ বিচাৰিছোঁ এটা বহুতেই ভাল খবৰ। জুবিন গাৰ্গ জীয়াই আছে। জুবিন গাৰ্গ মৃত্যু হোৱা নাই। জুবিন গাৰ্গ এতিয়া বৰ্তমান সময়ত ক'ত আছে আপোনালোকে জানিবলৈ পাব। জুবিন গাৰ্গক সমাধি দিয়া সেই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো কি আছিল আপোনালোকে সেয়াও গম পাব। জুবিন গাৰ্গ বৰ্তমান সময়ত জীৱিত অৱস্থাত আছে। জুবিন গাৰ্গ জীয়াই আছে। জুবিন গাৰ্গ মৃত্যু হোৱা নাই। আপোনালোকে এই গোটেই কথাখিনি গম পাব। জুবিন গাৰ্গে কেতিয়া অসমলৈ আহিব এই কথাটোও গম পাব আপোনালোকে। জুবিন গাৰ্গ যেন এতিয়া বৰ্তমান সময়ত আমাৰ অসমত নাই ন, তো সেই অসমলৈ কেতিয়া আহিব এই কথাখিনিও আপোনালোকে গম পাব। জুবিন গাৰ্গ জীয়াই আছে, এটা ভাল খবৰ। আপোনালোকে সুখ অনুভৱ কৰক। আপোনালোকে জুবিন গাৰ্গ জীয়াই আছে, তো আপোনালোকে জুবিন গাৰ্গক দেখিবলৈ পাব। আমাৰ মাজত জুবিন গাৰ্গ আহিব। তো আপোনালোকে এই ভিডিঅ'টো, এই খবৰটো আন 10 জনক জানিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আন 10 জনে জানিলে মনত শান্তি পাব। জুবিন গাৰ্গ যেতিয়া এই যে খবৰটো আহি পৰিছিল যেন জুবিন গাৰ্গ আমাৰ মাজত নাই, তেতিয়া কেনে পৰিৱেশৰ সৃষ্টি হৈছিল আপোনালোকে সকলোৱে গম পায়। আৰু এই যেন জুবিন গাৰ্গ মৃত্যু হ'ল বুলি এই কথাটো যেন উলিয়াই দিলে, কিয় উলিয়াই দিলে আপোনালোকে এই কথাটোও গম পাব। যিহেতুকে জুবিন গাৰ্গটো মৃত্যু হোৱা নাই, কিন্তু জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি এই যেন কথাটো উলিয়াই দিলে, তো এই কথাটো কিয় উলিয়াই দিলে আপোনালোকে এই কথাটোও গম পাব। তো জুবিন গাৰ্গৰ কি কি সপোন আছিল হয়তো আপোনালোকে সকলোৱে গম পায়। জুবিন গাৰ্গৰ সপোন আছিল, বহুত ডাঙৰ ডাঙৰ প্ৰজেক্টৰ সপোন আছে। এনে ধৰক মই আপোনালোকক কৈ দিছোঁ, যিহেতুকে জুবিন গাৰ্গে গীত গায়, গীত লিখে, সুৰ নিগৰায়, বাদ্যযন্ত্ৰ বজায়, সকলোবিলাক কৰে। তো আমাৰ অসমত অসমীয়া চিনেমাৰ যোনটো ইণ্ডাষ্ট্ৰি, সেই অসমীয়া চিনেমাৰ ইণ্ডাষ্ট্ৰিটো একেবাৰে ডুবি গৈছিল। তো জুবিন গাৰ্গে সেই অসমীয়া চিনেমাৰ যোনখন অসমৰ চিনেমা জগতখন মানে ওপৰলৈ উঠাবৰ কাৰণে বহুত চিন্তা কৰিছিল। আৰু সেই চিন্তাধাৰাই জুবিন গাৰ্গে মিছন চাইনা নামেৰে এখন ছুপাৰ ডুপাৰ হিট এখন আছামিজ ফুল মুভি উলিয়ালে আৰু একেকোবে ছুপাৰ হিট হৈ গ'ল। মানুহে জুবিন গাৰ্গৰ মিছন চাইনা চিনেমাখন চাবৰ কাৰণে হোৱা দোৱা লগালে। কি সেয়া সৰু ল'ৰা হওক, কি সেয়া ডাঙৰ মানুহ হওক, যোনে নহওক কিয় জুবিন গাৰ্গৰ সেই মিছন চাইনা চাবৰ কাৰণে মানুহে হোৱা দোৱা লগালে। প্ৰত্যেকটো চিনেমা হলতেই প্ৰত্যেক দিনাই হাউচফুল। আপোনালোকে টিকেট বুকিং কৰিবৰ কাৰণে বহুত কেইদিনৰ আগতে টিকেট বুকিং কৰি থ'ব লাগিব। কাৰণ কেলৈ ছুপাৰ ডুপাৰ হিট হৈ গ'ল। তো এনেদৰে জুবিন গাৰ্গে যি চিন্তা কৰিছিল, তো সেই চিন্তাধাৰাই তো অসমীয়া যি ইণ্ডাষ্ট্ৰিটো, সেই অসমীয়া যি ফিল্ম ইণ্ডাষ্ট্ৰি, যেনেকৈ ইখনৰ পিছত সিখন, সিখনৰ পিছত এইখন জুবিন গাৰ্গে চিনেমা কৰিব ধৰিলে। আৰু জুবিন গাৰ্গৰ মিছন চাইনাখনেই হ'ল আমাৰ অসমত অসমীয়া চিনেমাৰ টাৰ্ণিং পইণ্ট। যেতিয়া জুবিন গাৰ্গে মিছন চাইনা ফুল মুভি, যি মিছন চাইনা যোনখন চিনেমা যোনখন উলিয়ালে, তো সেইখনৰ পৰাই তো বাকী যোনসকলে অসমীয়া ফিল্ম বনাই থাকে সেই সকলেও প্ৰেৰণা পালে, জুবিন গাৰ্গৰ পৰা প্ৰেৰণা পালে। যিহেতুকে জুবিন দাই ইমান এখন সুন্দৰ অসমীয়া মুভি, অসমীয়া চিনেমা
উলিয়াই দিলে অসমবাসী ৰাইজে আদৰি ল'লে তো জুবিন গাৰ্গকে দেখি সকলোৱে অনুপ্ৰেৰণা পালে আৰু সকলোৱে ডাঙৰ ডাঙৰ কোটি কোটি টকীয়া বাজেটৰ অসমীয়া চিনেমা কৰিবলৈ ল'লে তো অসমীয়া চিনেমাৰ যি আমাৰ যিটো অসমীয়া চিনেমাটো একেবাৰে ডুবি গৈছিল ন তো সেই মেইন টাৰ্ণিং পইণ্ট আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ যিহেতুকে আমাৰ ভগৱান তো জুবিন গাৰ্গে তো টাৰ্ণিং পইণ্ট লৈ আনিল সেইখনৰ পিছত এইখন দুপে অসমীয়া চিনেমা একদম ওলাবলৈ ধৰিলে যি হওক ৰঘুপতি হওক ৰত্নাকৰ হওক ঠিক আছে এনেকৈ বাকীসকল শিল্পীও ঠিক আছে চিনেমা যোনসকলে বনায় সেইসকলে সাহস পালে জুবিন দাই দেখোন দেখুৱাই দিলে জুবিন গাৰ্গে যেতিয়া সেই মিছন চাইনা চিনেমাখন উলিয়াইছিল ঠিক আছে গোটেই পইচা চিনেমাত লগাই দিছে হয় ঠিক আছে তো জুবিন গাৰ্গে এটা সাক্ষাৎকাৰত নিজেই কৈছে যেন একদম পূৰা একদম পইচাটো লগাই দিছেতো পইচাটো কৈছে যেন মোৰ পইচা শেষ হৈ গ'ল কৈছে তাৰপিছত এটা ফ্লেট বিকি দিওঁ বুলি কৈছে ঠিক আছে চিনেমাখনৰ কাৰণে তো সেই এটা কিমান ডাঙৰ সপোনৰ প্ৰজেক্ট আপোনালোকে নিজে চিন্তা কৰক কিমান এটা ডাঙৰ প্ৰজেক্ট কিমান এটাৰ ডাঙৰ প্ৰজেক্ট তো জুবিন গাৰ্গ জীয়াই আছে জুবিন গাৰ্গে এইবিলাক চাই আছে এতিয়া ঠিক আছে যিহেতুকে অসমত যেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈ গ'ল এইবিলাক গোটেইবিলাক চাই আছে জুবিন গাৰ্গে সম্পূৰ্ণ চাই আছে জুবিন গাৰ্গ আহিব আপোনালোকে গম পাব ভিডিঅ'টো এৰি নিদিব জুবিন গাৰ্গ ক'ত আছে আপোনালোকে গম পাব ভিডিঅ'টো এৰি নিদিব তো আপোনালোকে যিহেতুকে সকলোৱে গমেই পায় যেন সোণাপুৰৰ সমাধি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈ গ'ল এতিয়া সোণাপুৰৰ সমাধি ক্ষেত্ৰত জুবিন গাৰ্গ যদি তালৈকে যদি আহে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব বাৰু আপোনালোকে এটা কওকচোন যিহেতুকে জুবিন দা নাই বুলি কওঁতে কিমান মানুহ লাখ লাখ মানুহ আহি ভৰি পৰিলে এতিয়া জুবিন দা জীৱিত অৱস্থাত আছে জুবিন দা আহিব তো জুবিন দা জীৱিত অৱস্থাত আছে বুলি ক'লেতো জুবিন দাক চাবৰ কাৰণেতো কিমান মানুহ আহিব আপোনালোকে কথাটো এবাৰ ভাবি চাওকচোন কিমান মানুহ আহিব এবাৰ ভাবি চাওক কিমান মানুহ ভৰি পৰিবহি আপোনালোকে এবাৰ ভাবি চাওক কথাটো আচলতে এই কথাকেইটা মই আপোনালোকক কৈ আছোঁ হয়তো আপোনালোকে বুজি পাইছেই যিহেতুকে মৰমৰ শিল্পী প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গ যিহেতুকে বৰ্তমান আমাৰ মাজত নাই যিহেতুকে সকলোৱে এই কথাটো গমেই পাইছে আমাৰ মাজত নাই কিন্তু জুবিন গাৰ্গ আমাৰ মাজত আছে জুবিন গাৰ্গ আমাৰ মাজত শাৰীৰিকভাৱে কিন্তু নাই কিন্তু জুবিন গাৰ্গ আমাৰ মাজত আছে সদায় অমৰ সদায় জীৱিত অৱস্থাত থাকিব যেতুকে 31 তাৰিখে ৰৈ বিনালে আহি আছে আমি লগ পাম আমি দেখিবলৈ পাম মই আপোনালোকক সেই কথাকেইটা ক'বৰ কাৰণে চেষ্টা কৰিছিলোঁ জুবিন গাৰ্গৰ চিনেমা ৰৈ বিনালে 31 তাৰিখে আহি আছে আমি 31 তাৰিখে আমি চাবলৈ পাম আমি দেখিবলৈ পাম 31 তাৰিখে আহিব আমি লগ পাম জুবিন গাৰ্গক জুবিন গাৰ্গ যেন মৃত্যু হ'ল বুলি কিন্তু মোৰ মনে কেতিয়াও নকয় তো সেইকাৰণে আপোনালোকক কৈ আছোঁ যেন জুবিন গাৰ্গ জীৱিত অৱস্থাত আছে জুবিন গাৰ্গ জীয়াই আছে জুবিন গাৰ্গ আমাৰ লগত সদায় থাকিব যিহেতুকে চিনেমা আহি আছে আমি দেখা পাম আমি সকলোৱে চাবলৈ যাম তো আপোনালোকৰ মাজত এই কথা কেইটা ক'বৰ কাৰণে ভিডিঅ'টো বনাইছিলোঁ যেন জুবিন গাৰ্গ জীয়াই আছে জীৱিত অৱস্থাত আছে আৰু সদায় আমাৰ মাজত থাকিব জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই এইটোৱে ক'লোঁ আপোনালোকে যি ভাবে যি নাভাবে কিন্তু নাজানো কিন্তু মোৰ মতে জুবিন গাৰ্গ মৃত্যু হোৱা নাই জীয়াই আছে মোৰ হৃদয়ত আছে আৰু আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যিহেতুকে জুবিন দা যি আইনী প্ৰক্ৰিয়া চলি আছে জুবিন দাই ন্যায় পোৱা নাই তো জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে আমি সকলোৱে মাত মাতি আছোঁ আমি সকলোৱে মাত মাতি গৈ থাকিম আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে যোৱাকালি আমাৰ গাঁৱত এখনি ভাওনা পতা গৈছিল তো সেই ভাওনাখনিৰ কিছু দৃশ্যই আপোনালোকক এতিয়া দেখাব বিচাৰিছোঁ আপোনালোকে এই ভাওনাখনৰ এই দৃশ্যবিলাক চাওকচোন আমি যেতুকে যোৱাকালি ভাওনা পতা গৈছিল তো সেই ভাওনাখনৰ কিছু অভিনয়
আপোনালোকক দেখাব বিচাৰিছোঁ। তো আপোনালোকে চাওক। Maharaja, Mahavitya, Garo